127 বি ঘাইপথ যিখন দলং মানে নিৰ্মাণ হৈ আছে বা কাৰ্য কৰি আছে, কৰ্ম কৰি আছে, আমাৰ ইয়াৰ যাতায়াতৰ কাৰণত আমাৰ এখন বাঁহৰ দলং আছিল। এই দলংখন ভাঙি যোৱাৰ পিছত আমাৰ এই এতিয়া যাতায়াতৰ কাৰণত আমাৰ অসুবিধা হৈ আছে। এইখন আলোকঝাৰি বুলি কয়, এইখন আলোকঝাৰি গদাধৰ নদী বুলি কয়। এই দলংখনতো আমাৰ পানীতে ভাঙি গৈছে আৰু কি, পানীতে নিৰ্মাণ কাৰ্যকাৰীয়ে ভাঙি দিছে আৰু কি। উপদলং দিয়ে নাই, আগতে দিছিল কিন্তু কালপাটৰ দিছিল ঠিকে, কিন্তু তথাপি ইহঁতে আহি কিনে উঠাই দিছে। তাৰপিছত এতিয়া আমাৰ ল'ৰা ছোৱালীবিলাক যে অহা যোৱাৰ প্ৰব্লেম হৈছে, দিগদাৰ হৈছে, আমাৰ যাতায়াতৰ কাৰণত অসুবিধা হৈছে। স্কুলে আমাৰ ল'ৰা ছোৱালীবিলাক অহা যোৱা অসুবিধা হৈ আছে। আমি কোম্পানীক জনাইছোঁ, ইতিমধ্যে ইহঁতে গুৰুত্ব দিয়া নাই। দলংখনৰ যে গুৰুত্ব দিয়া নাই, যাতায়াতৰ যে পাব্লিকৰ আমাৰ অসুবিধা হৈ আছে, ইহঁতে কোনো গুৰুত্ব দিয়া নাই আৰু কি। এতিয়া আমাক এই কাৰণত আমি অনুৰোধ জনাইছোঁ, আমাৰ DC ছাৰকো জনাইছোঁ, চৰকাৰকো জনাইছোঁ, আমাৰ যাতায়াতৰ অতি সোনকালে আমাৰ বুদ্ধি যাতে কৰি দিয়ে আৰু কি, ব্যৱস্থা কৰি দিব লাগে আৰু দৈনিক দিন আমি কাম কৰি খাওঁ, হাজিৰা কৰোঁ, হাজিৰা কৰা মানুহ আছে, ল'ৰা ছোৱালীবিলাক স্কুল যায়, যাতায়াতৰ কাৰণে অসুবিধা হৈ আছে। এইদৰে আমি চৰকাৰকো অনুৰোধ জনাইছোঁ যাতে কামখিনি আমাৰ অতি সোনকালে কৰি দিয়ে আৰু কি। তাৰমানে আজি আমাৰ এই 127B যে ঘাইপথখন হৈ আছে, এইখন ঘাইপথৰ ওচৰত মানে আলোকঝাৰি গাঁৱৰ ওচৰত এখন দলং হৈ আছে। তো এই আগত পুৰণা এই দলংখন আছিল, এখন বাঁহৰ দলং আছিল, কিন্তু সেই দলংখন উঠাই ৰাস্তাৰ মানে কোম্পানীটোৱে আমাক কমচে কম এখন যাতায়াতৰ সুবিধা কৰি দিব লাগে। ইয়াত কমচে কম 600 মানুহ বাস কৰে আৰু স্কুলতো ল'ৰা ছোৱালী আছে, সেইবিলাক যাতায়াত কৰি আছে। আৰু আমি সাধাৰণতে দুখীয়া মানুহ, আমাৰ প্ৰতিদিন কাম কৰিব এই পথেৰে যাব লাগে, কিন্তু আমি বহুতবাৰ এই কোম্পানীৰ আমি অনুৰোধ জনাইছোঁ যে আমাক কিবা এটা সুবিধা কৰি দিয়ক, যাতায়াতৰ সুবিধা কৰি দিয়ক, কিন্তু সিহঁতে এই কথাটো মানে গাত নলগায়, গুৰুত্ব দিয়া নাই। আমি সেইটো কাৰণে বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যাতে আমাৰ যিটো দুখীয়া মানুহৰ যাতে মাতটো শুনা পায়, এইটোৱে আমাৰ অনুৰোধ। আৰু কিবা যদি আমি কোনোবাই যদি জোৰ কৰি কয়, কিন্তু সিহঁতে কি পুলিচৰ ভয় দেখায় যে পুলিচ লৈ কিনে উঠাই লৈ যাম, নিৰ্মাণকাৰী সংস্থাই যিজন থাকে সি এনেকৈ ধমকি মাৰে। সেইটো কাৰণে মই বিনম্ৰভাৱে অনুৰোধ কৰিম যাতে আমাৰ স্কুলৰ যিটো ল'ৰা ছোৱালী আৰু দৈনিক দিন আমাৰ কামত যোৱা মানুহখিনিৰ যাতে যাতায়াতৰ সৰু এটা ৰাস্তা বনাই দিয়ে, এইটোৱে মোৰ উপদলং লাগে। হয়, ইয়াতো বহুত পুৰণা এইখন মন্দিৰ, সকলোৱে গম পায় যে এইখন বহুত পুৰণা ঐতিহাসিক মন্দিৰ। এইখন মন্দিৰত প্ৰতিদিনে দৈনিক দিন পূজা হয় আৰু এই ৰাস্তাটো মানে বহুত পুৰণা। এই ৰাস্তাটো পুৰণা আৰু গোটেই মানুহ আহি কিনে এই দলঙৰ পৰিস্থিতি বা যাব সুবিধা নাই, সেইটো কাৰণে আবার মানে উভতি যায়, বহুত ঘূৰি যাব লাগে। হৈছে যিখন আমাৰ 7 দেশমা মেলা বুলি কয়, এইখনত এখন টোটো বাগৰি পৰিছে, বাইক আৰু বহুত যাত্ৰী সহকাৰে মানে পৰিছে, বহুত দুৰ্নীতি হৈছে। 127B সেইটো নতুন ৰাস্তা নিৰ্মাণ কাৰ্যসূচী আৰম্ভ হৈছে, মোটামুটি 2 বছৰমান হৈ গ'ল। আমাৰ ইয়াতে এটা কাঠঙৰ দলং আছিল, দলংটো মানে এনেকুৱা দুৰ্বল অৱস্থা আছিল। আমি এই কাঠৰ দলং এই মালিকটোক কৈছিলোঁ যে সেইটো আমাৰ কাঠং দলংটো বনাই দিব লাগে। সিহঁতে আমাক কথা দিছিল, কয় 2-1 মাহ জনে সেই কালভাৰটো দিছিল। কালভাৰটো দিয়াৰ পিছত আমালোকে আৰু এইটো এনেকুৱা সৰু এটা বনাই দিছিল, এইটো টোটো মানুহৰ স্কুলৰ ছাত্ৰ ছাত্ৰী ইয়াতে যাব নোৱাৰে। তাৰপিছত আমালোকে চাকতি পাৰ হ'লোঁ, সিহঁতে এদিন ক'লে যে ঠিক আছে আমালোকে বনাই দি আছোঁ কৈ আমালোকক এনেকুৱা হাৰাশাস্তি কৰি আছে। আমাৰ ইয়াত দুখীয়া মানুহ ডেইলি আমাৰ এই ৰাস্তা দি কাম কাজত মানে যাব লাগে, আৰু ৰাতি 10টা হ'লে আমাৰ ইয়াতে আহিব লাগে। কিবা ৰাস্তাত ৰাতি 10টাত আহিব লাগে, ইহঁতৰ যিটো চিকিউৰিটি আছে, চিকিউৰিটিজনে গৰীব মানুহ যদি দুখীয়া মানুহ সিহঁতৰ কাম কৰি মজুৰি কৰি ঘৰত আহি বিচৰা হয়, তেতিয়াহ'লে আমাৰ সেই মানুহজনক ধমকি দিয়ে যে কিবা হ'লে মানে উঠাই লৈ যাম সেনে বুলি কয়। সেই কাৰণে মই DC ছাৰক অনুৰোধ জনাইছোঁ যে আমাৰ সেই সোনকালে এই কোম্পানীটোক মানে কৈ আমাৰ যাতায়াতৰ ব্যৱস্থা কৰি দিব লাগে। আমাৰ ঐতিহ্যৰ মা মহামায়াৰ মন্দিৰ আছে, সেই মন্দিৰত ডেইলি পূজা হয়। তাৰপিছত ইয়াতে আমাৰ আৰু এটা অসুবিধা, হাইস্কুল নাই, হাইস্কুলটো সিফালে কুমাৰগঞ্জৰ ফালে আৰু আমাৰ ঘৰটো হ'ল আলোকঝাৰিত। সেইকাৰণে ইয়াতে যাব লাগে, আহিব লাগে, সেইকাৰণে আমাৰ ছাত্ৰ ছাত্ৰী পাৰ হ'ব পৰা নাই।
এনেকুৱা কিবা দিন মানে বৰষুণ আহিলে ই ছাত্ৰ ছাত্ৰীজন মানে পাৰ হ'ব স্কুলত ঘৰত গুচি যাব লগা হয়। তো সেইকাৰণে আমি DC ছাৰক অনুৰোধ জনাওঁ যে আমাৰ এই অতি সোনকালে সিহঁতৰ যিটো কোম্পানীটো আগত কিবা ঝাণ্ডু কোম্পানী শুনা পাইছিলোঁ, এতিয়া যিটো কোম্পানী আছে সিহঁতক আমাক সোনকালে আমাৰ এই ব্ৰিজটো দলঙৰ মানে যাতায়াতৰ ব্যৱস্থা কৰি দিব লাগে, সেইটো মই অনুৰোধ জনাওঁ। উপদলংখন বনাওঁতে খালি আজি কৈ আছে কালি কৈ আছে বনাই দিব লাগে, কিন্তু এইটো আমাক বনাব দিব নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।